আমি অরুণোদয় পোয়া নাই, গো ব্যাক। কংগ্রেসে গো ব্যাক। সাহেব আলী গো ব্যাক। নুরুল হুদা গো ব্যাক। নুরুল হুদা গো ব্যাক। মন্ডল কংগ্রেস সাহেব আলী গো ব্যাক। আমি অরুণোদয় এতিয়া আহিলে নামখন সিহঁতে কাটি দিয়ে, কাটি পেলাই সিহঁতৰ নামত সিহঁতৰ পৰিয়ালত যি আছে চবকেইটা নাম একদম বৰাবৰ এতিয়া সোমাইছে। এই সাহেব আলী মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট গোটেইকেইটা নাম সোমাই দিছে। সোমাই পেলাই আমাৰ নামটো আহিছিলে, মোৰো আহিছিলে। বিহুলো আহি পেলাই মোক কৈছে তোমাৰ নামটো হৈছে, আকৌ কাগজ পাতি দিয়া। কাগজ পাতিও আকৌ দিলোঁ। দিয়াৰ পিছত এতিয়া 3 নম্বৰত গৈ পেলাই এতিয়া কাটি দিছে। কাটি পেলাই মোৰ এইটো কাটি পেলাই হ'ব পাৰে বেলেগত বেছি দিছে, 2-3 হাজাৰ টকা ল'ব, লৈ পেলাই বেছি দিব, মোক দিয়া নাই। যি আছে চব তাৰ পৰিয়ালতে। পইচা ল'ব পাৰে, নহ'লে মোৰটো কাটি দিছে কেলে। চৰকাৰত আহ্বান জনাব আমি এতিয়া, চৰকাৰে এইটো হেৰি কৰিব লাগে, চাৰ্জ কৰিব, কোনে পাইছে কাক দিব লাগে। এইটো যাৰ 4 চকা গাড়ী আছে সি পাব লাগেনে? তেতিয়া যদি আমি দুখীয়া মানুহ যদি নাপাওঁ, সিহঁতে ধনী আছে, মাটি বাৰী আছে, গাড়ী আছে, 4 চকা আছে, বা 2-3টা 4 চকা আছে, সিহঁতে পাব লাগে নেকি? এইটো তিনিচুকীয়া গাঁৱৰ 3 নম্বৰ ৱাৰ্ডৰ আমি অৰুণোদয় নাপাওঁ। যাৰ 2টাকে গাড়ী আছে, 4 চকা আছে, সিহঁতেও পায়, আমি কিয় নাপাওঁ? আমাৰ এইটো লাগে। আমি পোৱাৰ যোগ্য হয় নে নহয় আপোনালোকে চাৰ্চ কৰি চাই লওক। যদি আমি পাওঁ তেনেহ'লে আমাক দিব, আৰু যদি নাপাওঁ তেনেহ'লে নিদিব। সিহঁতে যে 4 চকা আছে, মাটি আছে, 20-25 বিঘাকে মাটি আছে, সিহঁতৰ মাটি আমি বাগিকে কৰি পেলাই খাওঁ। আমাৰ মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট সাহেব আলী, সিহঁতৰ ঘৰত যদি আমি যাওঁ, সাহেব আলীৰ ঘৰত যদি আমি যাওঁ, তেনেহ'লে কৈ দিয়ে তোমালোকৰ কাৰণে ফৰ্ম নাই। ফৰ্মৰ কাৰণে গ'লে কৈ দিয়ে কি ফৰ্ম চবৰ কাৰণে নাহে নহয়, বিধৱা মানুহৰ কাৰণে আহে। আমি অহাৰ পিছতে যাৰ গাড়ী আছে, মাটি আছে, সিহঁতক দিয়ে, আমাক কিয় নিদিয়ে? আমি কি পোৱাৰ যোগ্য নহয় নেকি? আমিতো পোৱাৰ যোগ্য। আমি এতিয়াও পোৱা নাই। আমাৰ 3-4 বাৰ নাম আহিছে, আমি নাম দিছোঁ, নামটো ফৰ্মত আহে, ফাৰ্ষ্ট লিষ্টত আহে, ছেকেণ্ড লিষ্টত নাই, ছেকেণ্ড লিষ্টত আহে, থাৰ্ড লিষ্টত নাই। কিয় নাই? আমাৰ এইটো লাগে। সিহঁতৰ পৰিয়ালত যদি চবৰে থাকে, মণ্ডলৰ সাহেব আলীৰ ঘৈণীয়েকৰ লাগে, তেখেতৰ ল'ৰাৰ যিটো বোৱাৰী আছে, তাৰ বোৱাৰীয়ে পায়। মণ্ডলৰ ঘৰত বহুত মানুহে পায়, তাৰ পৰিয়ালৰ যি আছে, তাৰ ভাই, ককাই, বোৱাৰী, ছোৱালী চবেই পায়, আমি কিয় নাপাওঁ? 3 মাহ ধৰি বনাই আছে, নাপাওঁ। তেতিয়া বাদে কাগজ পাতি জমা দিছোঁ মণ্ডলত ওচৰত, বাদে তেতিয়া লিষ্টত নাম নাহে। তাৰপিছত ফৰ্ম আহিছে, মই গৈছোঁ, তোমাৰ লিষ্টত নাম নাহে, তুমি যোৱা, লিষ্টত নাম নাই তোমাৰ। তাৰপিছত মই আহমদৰ ওচৰত গৈছোঁ, আহমদে হেঁটি গৈছোঁ, আপোনাৰ নাম নাই লিষ্টত, বাদে মোৰ ফৰ্ম দিয়া নাই। সাহেব আলী মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট। আঙ্গর অরুণোদয় কাটিয়ে গেছে, কাটিয়ে দিছে মঙ্গল কংগ্রেস গেছি, মঙ্গল আইব কই আগে হেরিয়া যাই কলে ফরম আইব, তোমরা কাটিয়ে দিলা, কলে বিহুলু কাটছে, বিহুলু বলে গেছি, বিহুলু কয় কি কয়টা মঙ্গল কংগ্রেসে কাটছে। এরকম করে আমরা আগের অরুণোদয় পাওনা অরুণোদয়টা কাটিয়ে দিছে, আমরা আগে পাইতাম। আমি লিস্টের নাম নাই, হেগর পরিয়ালের ভিতরে 50টা না 60টা হেগর পরিয়ালের ভিতরে রেখে দিছে। এটা তো জানি না কে কেলে কাটছে। আমরা গরিব মানুষ, কাম কাজ করে খাই, আমরা সব এই বেমারি মানুষ, আঙ্গুরটা কাটিয়ে নিয়ে তাগর পরিয়াল সারা রেখে দিছে। এই মন্ডল কংগ্রেস প্রেসিডেন্টের পরিয়াল রেখে দিছে সাহেব আলী। 30টা ফর্ম হেগর ভিতরে রেখে দিছে। আমরা পাই না, আমরা কাম কাজ করে খাই, আমরাই পাই না। এটা আমরা আঙ্গুরটা কাটিয়ে দিছে, এটা লেগে কাটছে। আমরা বিজেপি ভোট দিতাম, তারা হচ্ছে কংগ্রেসের মানুষ, কংগ্রেসের দেখিয়া বিজেপির মানুষ দেখে আংটা কাটিয়ে দিছে।